গৰমত আপোনাৰ প্ৰিয় খাদ্য কি? পইতা ভাতৰ জুতি লৈছেনে এই প্ৰচণ্ড গৰমত? অসমত গৰমৰ দিনৰ প্ৰিয় খাদ্য পইতা ভাত। গৰৈ মাছৰ পোৰা আৰু পইতা ভাত। আলু পিটিকা, ভোট জলকীয়া আৰু পইতা ভাত। সঁচাকৈ পইতা ভাত স্বাস্থ্যৰ বাবে বহু উপকাৰী। কেৱল স্বাস্থ্যই নহয়, খাই ভাল লগা এই পইতা ভাত গৰমৰ দিনৰ এবিধ প্ৰিয় খাদ্য। কেৱল অসমতেই নহয়, শেহতীয়াভাৱে বিশ্বজুৰি সমাদৰ লাভ কৰিছে পইতা ভাতে। মেদবহুলতা হ্ৰাস কৰা, উচ্চ ৰক্তচাপ নিয়ন্ত্ৰণত ৰখা আদি বহু কামেই কৰে পইতা ভাতে। কেৱল দেহ শীতল পেলোৱাই নহয়, পইতা ভাতৰ আছে বহু উপকাৰিতা। ভিটামিন B12 পোৱা যায় পইতা ভাত খালে। বৃদ্ধি পায় ছালৰ উজ্জ্বলতাও। গৰম ভাততকৈ 21 গুণ বেছি আইৰণৰ পৰিমাণ। শেহতীয়াভাৱে গৱেষণাত প্ৰকাশ পোৱা তথ্য অনুসৰি 100 গ্ৰাম পইতা ভাতত 73.91 মিলিগ্ৰাম আইৰণ থকাৰ বিপৰীতে গৰম ভাতত থাকে 3.4 মিলিগ্ৰাম আইৰণ। গতিকে পইতা ভাত সকলোৰে বাবে উপকাৰী। একেদৰে 100 গ্ৰাম পইতা ভাতত পটেছিয়াম থাকে 839 মিলিগ্ৰাম। কেৱল ভিটামিন B12ই নহয়, ভিটামিন B6ও লাভ কৰে পইতা ভাত খালে। শৰীৰটো ঠাণ্ডা কৰি ৰাখে গৰমৰ দিনত পইতা ভাত খালে। প্ৰাচীন কালৰে পৰা চলি অহা এই পইতা ভাত শেহতীয়াভাৱে জনপ্ৰিয় হৈ পৰিছে সমগ্ৰ বিশ্বত। গৰমৰ দিনত পইতা ভাত সকলোৰে প্ৰিয়। নিশা তিয়াই থৈ পুৱা সামান্য টেঙা হৈ পৰা পইতা ভাত আপোনাৰো হয়তো প্ৰিয়। গতিকে গৰমৰ দিনত শীতল পানীয়ৰ লগতে শৰীৰটো ঠাণ্ডা কৰি ৰাখিবলৈ হ'লে আপুনিও খাব লাগিব পইতা ভাত। অসমৰ গাঁও অঞ্চলত বিশেষভাৱে খেতিয়কসকলে এই সময়ত পইতা ভাত খাই খুব ভাল পায়। কেৱল খেতিয়কসকলেই নহয়, অসমৰ প্ৰতিগৰাকী লোকৰ বাবে পইতা ভাত অতিকে প্ৰিয়। পশ্চিমবংগতো পান্তা ভাত হিচাপে পৰিচিত আমাৰ প্ৰিয় পইতা ভাত। গতিকে গৰমৰ দিনত আপোনাৰো প্ৰিয় পইতা ভাত আপুনিও খাওক। শীতল কৰি ৰাখক আপোনাৰ শৰীৰটো, ভালে ৰাখক আপোনাৰ স্বাস্থ্য, ভালে ৰাখক আপোনাৰ মন। নিউজ ডেস্ক ৰিপোৰ্ট, দ্য নিউজ প্লাছ।